আজি মই এক বিশেষ ধৰণৰ পানী পিঠা বনাব ওলাইছোঁ। তাৰ বাবে মই চাউলখিনি ৰাতিয়ে ধুই পখালি তিয়াই থলোঁ। এয়া চব সুন্দৰকৈ কোমলিছে চাউলখিনি। এয়া সুন্দৰকৈ কোমলিছে। এতিয়া এই চাউলখিনি দেখিছেনে অঁতৰাই ৰাখিম এতিয়া মই। আৰু এইখিনি চাউল মই অকণমানে নাৰিকল কুটি লৈছোঁ। যেহেতু বিশেষ ধৰণেৰে মই বনাম বুলি কৈছোঁ, তাত মই নাৰিকল দিম। গতিকে নাৰিকল অলপমান এয়া মই সুন্দৰকৈ মিহিকৈ কাটি লৈছোঁ প্ৰথমে। এতিয়া সৰু মিক্সি বাতিটোতে মই নাৰিকলখিনি ভৰাম। ভৰাই এইখিনি মই পেষ্ট কৰি ল'ম। এয়া চাওক ভৰালোঁ। এইখিনি মই পেষ্ট কৰিবৰ কাৰণে ৰাখি দিম। এয়া চাওক। আৰু তাৰপিছতে এইটো ডাঙৰ মিক্সাৰ বাতিটো বহাইছোঁ। তাতে মই এয়া চাউলখিনি দিম। যিহেতু চাউলখিনিও পেষ্ট কৰিব লাগিব, তেতিয়াহে পিঠা হ'ব নহয় জানো। গতিকে এইখিনি মই ভৰালোঁ। আপোনালোক যদি মোৰ চেনেলটোতে প্ৰথমবাৰ আহিছে, তেতিয়া প্লিজ ছাবস্ক্ৰাইব মি A-to-Z টেষ্টি কিটচেন, লগতে লাইকছ কমেণ্টছ কৰিব। ইয়াতে অকণমান পানী দি দিছোঁ, তেতিয়াহে পেষ্টটো ভালকৈ হ'ব, মিহি ভালকৈ হ'ব। তাৰ কাৰণে অলপ পানী দিবই লাগিব। এতিয়া মই গোটেইখিনি পেষ্ট কৰি ল'লোঁ। প্ৰথমতে চাউলৰ পেষ্টটো ঢালিছোঁ। চাওক কিমান সুন্দৰ হৈছে। তাৰপিছতে এয়া নাৰিকলখিনি পেষ্ট কৰি লোৱা, এইখিনিও মই ঢালি দিলোঁ। বেটাৰটোতে গোটেইখিনি মই মিহলাই ল'ম। এতিয়া এইটো আঁতৰাই থলোঁ। ইয়াতে কেইটামান মই কাজু দিলোঁ। এয়া চাওক কেইটামান কাজু দিলোঁ আৰু কেইটামান আলমণ্ড দিলোঁ। দি পেলাই এইখিনি মই পেষ্ট কৰি ল'ম। যিহেতু পেষ্ট কৰিম, গতিকে শুকান বস্তু তাত অকণমান পানী দিব লাগিব, তেতিয়াহে ভালকৈ মিহি হ'ব। সেইটো কাৰণে অকণমান পানী দি দিলোঁ। দি পেলাই এতিয়া এইখিনি মই সুন্দৰকৈ পেষ্ট কৰি আনি ইয়াতে বেটাৰটোতে ঢালি দিছোঁ। এইখিনি চাওক গোটেইখিনি এয়া খুব সুন্দৰকৈ পেষ্ট হ'ল। অকণ পানী দিয়া। ইয়াতে অলপমান মই নিমখ দিলোঁ। 1 চামুচ গাই ঘি দি দিলোঁ। দি পেলাই এইখিনি মই সুন্দৰকৈ এতিয়া মিহলি কৰিম। এই পানী পিঠাটো খাবলৈ অতি সুস্বাদু হয়। আৰু সেইকাৰণে মই আপোনালোকলৈ ৰেচিপিটো আগবঢ়াইছোঁ। এই ৰেচিপিটো বনাই খাবচোন। আৰু বহুত হেল্ডি হয়। আৰু ইয়াৰ যদি 2খনমান খাই ল'লে আপোনাৰ দিনটো নাখালেও বেলেগ কথা নাই আৰু ধুনীয়াকৈ চলি যায়। চাওক এনেধৰণৰ ডাঠ হ'ব লাগিব মণ্ডটো। এইটো চাওক এনেকৈ মই এতিয়া অখন্তকভাৱে ঢাকি ৰাখিম। ইতিমধ্যে মই গেছটো জ্বলালোঁ। এয়া পান এখন পাতি দিলোঁ। দি পেলাই ইয়াতে মই এইটো চাওক বেটাৰটোৰ ঘনত্বটো মানে প্ৰায় 20 মিনিটমান সময় মই ঢাকি ৰাখিলোঁ। কিমান সুন্দৰ হৈছে চাওক। কোমলি যায়। আঠাটোৱে বৰ ধুনীয়াকৈ ফুট উঠি যায় পটককৈ। অলপমান তেল দিলোঁ টাৱাখনতে। তেলটো বেছি দিব নালাগে। অকণমান তেল দি সানি কৰি ল'লেই হ'ল, কেৱল পিঠাটো উঠিবৰ কাৰণে। বেছি তেল দিবলৈ দৰকাৰ নাই। যিহেতু ঘি দিছোঁ আগত মই ৰিফাইন দিছোঁ। তাৰ সলনি আপোনালোকে ঘিও দিব পাৰে আৰু যিকোনো তেলো দিব পাৰে, খাই যিটো ভাল পায়। এতিয়া এয়া দি দিলোঁ বেটাৰটো। দি পেলাই এয়া অলপ পাতল কৰি দিলে ভাল হয়, যিয়ে হওক। গতিকে পাতল কৰি দিম মই এতিয়া। চাওক আপোনালোকে যি ধৰণে সুবিধাকৈ পাতল কৰিব পাৰে তেনেকৈ অলপমান পাতল কৰি দিব। বিশেষ পাতলো নকৰিব। অকণমান ডাঠ হৈ থাকিলেহে খাই ভাল লাগে এইটো পিঠা। গতিকে এইটো দিলোঁ। দি পেলাই এতিয়া মই এয়া ঢাকনা এখনৰ অখন্তক ঢাকি দিম। ওপৰতো সিজিব লাগিব নহয় জানো ভাপতে। গতিকে ইতিমধ্যে এইখনে হৈয়ে গৈছে। চাওক বনাবলৈ অতি সহজ, খাবলৈতো ধুনীয়াই, বনাবলৈও সহজ, অকণো অসুবিধা নাই। আৰু নাভাঙে পিঠাটো বনাওঁতে। গৃহিণীসকলে অসুবিধা নাপায় বনাওঁতে। এইটো চাওক ইতিমধ্যে এইটো হৈয়ে গৈছে। খুব সুন্দৰকৈ হৈ যায়। এনেধৰণে মই তেল দিলোঁ। এনেধৰণে মই গোটেইকেইটা পিঠা বনাই ল'ম। এটা অতি সুন্দৰ ৰেচিপি হয়। এয়া চাওক তেল অলপমান দিছোঁ আৰু মিহলি কৰি মানে টাৱাখনত সানি ল'লোঁ। তাতে 2 নম্বৰৰ পিঠাটো দিলোঁ। এনেকৈ মই গোটেইকেইটা পিঠাই বনাই ল'ম। ইতিমধ্যে চাউকে সুন্দৰকৈ পিঠাখিনি প্ৰস্তুত হৈ গ'ল। অকণমান চচ দিছোঁ। চচৰ পৰিৱৰ্তে আপোনালোকে যিকোনো চব্জি দিও খাব পাৰে দেই। যিকোনো পাচলি ভাজি তাজি দি খাব পাৰে, দালি দিও খাব পাৰে, একো নাই। বৰ ধুনীয়া খাবলৈ। এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পঢ়িলে প্ৰায় শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দিছোঁ। যদিও পিঠাখিনি চাওকচোন গোটেইখিনি কিমান সুন্দৰ হৈছে। ধন্যবাদ।